ব্লাউজত পাইপিংটো সঠিককৈ লগাবলৈ আপোনালোকক দেখুৱাই দিওঁ আহক। বহুতৰে পাইপিংটো লগালে উঠি থাকে আইৰণ নকৰালে, নাইবা পাইপিংটো লগালে বহুতখিনি প্ৰব্লেম হয়, কাৰণ ব্লাউজটোত পাইপিংটো ভাল হ'লেহে আচলতে ব্লাউজটোৰ ফিনিচিং ভাল হয় বা ভাল দেখি। পাইপিং লগোৱাৰ আমাৰ 2-3টা পদ্ধতি আছে। চিধাকৈও আমি লগাওঁ, কাৰণ যদি কাপোৰ কেতিয়াবা নাটনি হয় তেতিয়াহ'লে আমি বেকাকৈ কাটিব নোৱাৰোঁ ৰুমাল ভাজত, তেতিয়া আমি চিধাকৈ কাটিলে মাজে মাজে অকণমান বেছিকৈ কাটি দিওঁ। কিন্তু যদি আমাৰ কাপোৰ থাকে তেতিয়াহ'লে আমি প্ৰায় বেকাকৈ কাটিব লাগে, তেতিয়া আমাৰ পাইপিংটোৰ ফিনিচিং ভাল হয়। আহকচোন দেখুৱাই দিওঁ কেনেকৈ কাপোৰ। এইয়া এইখন হৈছে কাপোৰ, আৰু এইটো দেখিছে কাপোৰখন আমি পাইপিঙৰ কাৰণে কাটোতে কাটোতে বেকা হৈছে, গতিকে এনেকৈ আমাৰ কাপোৰখন আমি কাটিব লাগে। মই 2টামান ব্লাউজত লগাম, গতিকে মই দেখাই দিছোঁ। এইটো হিচাপত আপোনালোকে কাপোৰখন কাটিব, আৰু বহলটো আপোনালোকে 1.5 ইঞ্চ ল'ব, আৰু যদি নতুন হয় 2 ইঞ্চ ল'লেও কথা নাই, কাৰণ অলপ মিলাব অসুবিধা পায়। 1.5 ইঞ্চ ল'লেই হ'ল। বহলটো 1.5 ইঞ্চ ল'ব, দীঘলটো যিমানখিনি লাগে ব্লাউজটোত পাইপিংডাল সেই হিচাপত ল'লেই হ'ল। এইয়া কাপোৰখন যাতে সমান হৈ থাকে সেইটো লক্ষ্য ৰাখিব। এনেকৈ সমানকৈ কাটি দিব। এতিয়া আমি জইনটো লগাই ল'ম। মানে বেকা হ'লে এইটো এনেকুৱা হৈ থাকিব লাগিব আৰু। তাৰপিছত এনেকৈ উল্টা চিধাটো চাই ল'ব ভালকৈ। এইদৰে বেকাকৈ জইনটো লগাব লাগিব, মানে দুয়োটাৰ ডাইৰেকশ্যনটো ছেম থাকিব লাগিব। এইয়া এতিয়া আমি এনেকৈ জইনটো লগাই দিম এইদৰে। এইয়া এতিয়া আমি পাইপিংটো ধুনীয়াকৈ এনেকৈ টানি ল'ব, যাতে পিছত মানে কোনো ধৰণৰ অসুবিধা নহয়। এইদৰে এতিয়া আমি লগাম ব্লাউজটোত। এতিয়া আমি ইয়াতে পাইপিংটো লগাই যাম। একদম মূৰামূৰিকৈ নিচিলাব, নহ'লে ফাহি যোৱাৰ চান্স থাকে। অকণমান দূৰে দূৰে চিলাব, এইদৰে, যাতে বস্তুটো ফাহি নাযায়। এনেকৈ কাটিলে ইয়াত আৰু কোনো ধৰণৰ প্ৰব্লেম নহয়, কোচ খোৱা বা তেনেকৈ ৰৈ যোৱা। এইদৰে গোটেইখিনি আমি লগাই ল'ম এই ছেম পদ্ধতিৰে। তাৰপিছত মই নেক্সট ষ্টেপটো দেখাই আছোঁ। এইদৰে এনেকৈ গোটেই ব্লাউজটোতে লগাম। দেখাত একদিন ভালকৈ দিলে 2-3 দিন যদি ফাহি যায়। এয়া হৈছে টমডাল আমি এনেকৈ ভিতৰত দিম, দি পেলাই ধুনীয়াকৈ পাইপিংটো আমি ছেট কৰিম। টমডাল যিমান ডাঙৰ পাইপিংটো আমাৰ সিমানখিনিয়ে হ'ব লাগিব, তাতকৈ ডাঙৰ সৰু হ'ব নোৱাৰিব, বেয়া দেখিব নহ'লে, ফিনিচিং নহ'লে। এনেকৈ চাই গ'লে আপোনালোকে গম পাব। ফাৰ্মা যদি লাগে হোৱাটছআপ কৰিব, হোৱাটছআপ নাম্বাৰটো দিয়া থাকিব ইয়াৰ মানে ভিডিঅ'টোৰ ওপৰত। লগতে অনলাইন ক্লাছ কৰিব বিচাৰিলেও আপোনালোকে হোৱাটছআপ কৰিব। আমাৰ অনলাইন ক্লাছৰ কালিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। দুমহীয়া কোৰ্চ ফিজ 2000, এনেকৈ গোটেই চিলাই যাব।
তাৰপিছত এনেকৈ লুটিয়াব, লুটিয়াই পেলাই চিলাই এটা এটা মাৰি যাব। খুব ধুনীয়া ফিনিচিং হয়। এয়া দেখিছেনে এনেকৈ সৰুকৈ। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে। পাইপিং লগাব যিসকলে প্ৰব্লেম পাই আছিল, এয়া ব্লাউজ কেইটা চাওক, দেখাই দিছোঁ এবাৰ। এইটো আইৰণ কৰিব আছে, এনেকৈ লগাব আপোনালোকেও।